ঢিং সমষ্টিৰ ৰাইজে মোক 3বাৰ নিৰ্বাচিত কৰিছিল। মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই ঢিং সমষ্টিৰ ৰাইজক পুনৰ মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নিজৰো বেয়া লাগিছে যে 15 বছৰ মই প্ৰতিনিধিত্ব কৰা সমষ্টিত আজি মোৰ ঘৰখন নাই। ডিলিমিটেশ্যন কৰোঁতে মোক ৰূপহীয়াত সমষ্টিত পেলাই দিলে। যিয়ে নহওক মই যেতিয়া বেলেগ সমষ্টিত পৰি গ'লোঁ, মোৰ ঘৰখন বেলেগত পৰি গ'ল। গতিকে মই ৰূপহীয়াত সমষ্টিত এতিয়া নিৰ্বাচন খেলিব লাগিব আৰু ঢিং সমষ্টিত আমাৰ লাঞ্ছিত বঞ্চিত অৱহেলিত জনগোষ্ঠীৰ হৈ সুদীৰ্ঘ 30 বছৰ ধৰি সংগ্ৰাম কৰি থকা আৰু 2001 চনৰ পৰাই প্ৰত্যক্ষ ৰাজনীতিৰ জৰিয়তে আমাৰ লাঞ্ছিত বঞ্চিত মানুহৰ হৈ মাত মাতি অহা আমাৰ বন্ধুবৰ মতিউৰ ৰহমান চাহাব, তেখেত নিৰ্যাতিত জনতাৰ ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তাৰপিছত তেখেতে সমাজবাদী পাৰ্টিও কৰিছিল আৰু AUDF জন্ম হোৱাৰ পিছত তেখেত AUDF দলত যোগদান কৰিছে আৰু AUDFৰ মঞ্চৰ পৰাই তেখেতে সুদীৰ্ঘ 20 বছৰ তেখেতে সংগ্ৰাম চলাই আছে। গতিকে তেওঁৰ নিচিনা এজন যোগ্য আৰু কৌম দৰদী, জাতি দৰদী এগৰাকী নেতা পাই আজি ঢিং সমষ্টিৰ ৰাইজেও আমি দেখিছোঁ যথেষ্ট উৎফুল্লিত হৈছে। আৰু ঢিং সমষ্টিৰ ৰাইজৰ পৰা মই এতিয়া বিভিন্ন সভাৰ জৰিয়তে মই বিদায় লৈ আছোঁ আৰু আশা কৰিছোঁ যে মতিউৰ ৰহমান চাহাব ঢিং সমষ্টিত অহা 2026 নিৰ্বাচনত জয়লাভ কৰিব আৰু তেওঁৰ নেতৃত্বত ঢিং সমষ্টিত ৰাইজে পুনৰ ন্যায় পাব আৰু সকলো শ্ৰেণীৰ ৰাইজৰ কল্যাণৰ কাৰণে তেখেতে কাম কৰি যাব। বা ময়ো যিখিনি কৰিব পৰা নাই, যিখিনি কমি আছে, যিখিনি অভাৱ আছে, সেইখিনিও তেখেতৰ জৰিয়তে পূৰণ হ'ব বুলি মই আশা কৰিছোঁ। আৰু আমি ভাবোঁ যে অহা নিৰ্বাচনত যিহেতু অসমত AUDF দলে বৰ্তমান এটা শক্তিশালী স্থিতিত উপনীত হৈছোঁ আৰু আমি অহা 2026 নিৰ্বাচনত 20ৰ পৰা 25খন আসন আমি পাম বুলি ইতিমধ্যে আমি নিশ্চিত হৈছোঁ। আমি হয়তো খুব বেছি নহয় 30-35খন আসনৰ ভিতৰত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু কমপক্ষে 20-25খনত আমি জয়লাভ কৰিম বুলি ইতিমধ্যে নিশ্চিত হৈছোঁ। আৰু কংগ্ৰেছ দলতকৈ আমি বহুত বেছি আসন পাম। কংগ্ৰেছৰ বৰ্তমান অৱস্থা বহুত শোচনীয়। গতিকে এতিয়া ৰাইজেও এই কথাটো কোৱা আৰম্ভ কৰিছে। অহা নিৰ্বাচনৰ পিছত AUDF দল অসমৰ দ্বিতীয় বৃহত্তম শক্তি হিচাপে পৰিগণিত হ'ব বুলি এটা পৰিষ্কাৰ প্ৰতিচ্ছবি কিন্তু এতিয়া সন্মুখলৈ আহিছে। উচ্ছেদটো এটা বিজেপি চৰকাৰৰ এটা সাম্প্ৰদায়িক আৰু বৈষম্যমূলক তেওঁলোকৰ এজেণ্ডা। উচ্ছেদ যিমান ঠাইত হৈ আছে আমি দেখিছোঁ কেৱল মুছলমানসকলক তেওঁলোকে বাছি বাছি উচ্ছেদ কৰে আৰু ইয়াত যদি অন্য ধৰ্মৰ লোক আছে বা হিন্দু ধৰ্মৰ লোক আছে তেওঁলোকৰ ঘৰত উচ্ছেদ নচলায়। ইয়াৰ পূৰ্বেও আমি দেখিছোঁ যে ভোৰা চাপৰিতেই হওক, লুটুমাৰীত হওক, কচুতলিত হওক বা হাছিলা বিলত হওক বা উৰিয়াম ঘাটত হওক, অসমৰ যিমান ঠাইত তেওঁলোকে উচ্ছেদ কৰিছে কেৱল বাছি বাছি মুছলমান লোকক উচ্ছেদ কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই এটা কথা ভাবি আছে যে মুছলমানক যিমানেই মই অত্যাচাৰ কৰিম, যিমানেই মই তেওঁলোকক অঘৰী কৰিম, তেওঁলোকক ক্ষতি কৰিম, তেওঁলোকক আৰ্থিকভাৱে পংগু কৰিম, সিমানেই অসমৰ হিন্দু লোকে মোক ভাল পাব আৰু ভোট দিব। তেওঁলোকৰ এই কনচেপ্টটো কিয় হ'ল নাজানো। তেওঁলোকে তাৰ কাৰণে কিছুমান ভুৱা অপপ্ৰচাৰ চলায় যে অসমত মুছলমানসকল আগ্ৰাসী, সন্দেহযুক্ত, তেওঁলোক অসমখনক জনগাঁথনি পৰিৱৰ্তন কৰিছে, এনেধৰণৰ কিছুমান মিছা কথা বিগত 40-50 বছৰ ধৰি তেওঁলোকে চলাই আছে। অসমত মুছলমানৰ মাজত কোনো বাংলাদেশী নাই। অসমত যদি আজি প্ৰত্যেক ঘৰে ঘৰে গৈ তন্নতন্নকৈ তালাচী চলোৱা হয়, মই চেলেঞ্জ কৰি কৈছোঁ 1000 বাংলাদেশীও মুছলমানৰ মাজৰ পৰা তেওঁলোকে ওলাব নোৱাৰিব। এনেই তেওঁলোকে সন্দেহযুক্ত বুলি কয়। আৰু কোনো বাংলাদেশী যদি কেতিয়াবা আহে অসমত, আহিব পাৰে, আমি ভাবোঁ কেতিয়াবা কিছুমান চোৰ বদমাছ বা অন্য এই সৰু সুৰা ব্যৱসায়িক ক্ষেত্ৰত কোনোবা অস্থায়ীভাৱে আহিলেও অসমত স্থায়ীভাৱে থাকিব কোনো বাংলাদেশী মুছলমান, এই কথাটো আমি বিশ্বাস নকৰোঁ। আৰু আমি আমাৰ জীৱনকালত যিটো পাইছোঁ, অসমত যিসকলে ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ কাৰণে আবেদন কৰে বা NRCৰ কাৰণে আবেদন কৰে, তাত কোনো বাংলাদেশী মুছলমানে আজিলৈকে এপ্লাই কৰা নাই। যিসকল বৈধ ভাৰতীয়, যিসকলৰ পিতৃ বা ককা দেউতা ভাৰতীয় নাগৰিক, তেওঁলোকেই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে বা তেওঁলোকে আধাৰ কাৰ্ড লৈছে, পান কাৰ্ড লৈছে বা তেওঁলোকে অসমত তেওঁলোকে NRCৰ কাৰণে এপ্লাই কৰিছে। কোনো বাংলাদেশী অস্থায়ীভাৱে কোনোবা 1-2 মাহৰ কাৰণে আহিব পাৰে, যাব পাৰে এনেকুৱা, কিন্তু ভোটাৰ তালিকাত বা NRCত কোনো বাংলাদেশী মুছলমানে এপ্লাই নকৰে। আৰু এটা কথা, তেওঁলোকে যিটো কথা আগৰ পৰা কৈ আছিল যে অসমত লাখ লাখ বাংলাদেশী আছে, এইটো হিতেশ্বৰ শইকীয়াও অসম বিধানসভাত 30 লাখ বুলি কৈ অসমত যিটো বাংলাদেশী আন্দোলন নুমাই গৈছিল, সেই আন্দোলনটো জুই কৰি আকৌ জ্বলাইছিল 93-ত। কিন্তু পাৰিত কৰাৰ পিছত অসমত আৰু বাংলাদেশী বিচৰা কোনো অৰ্থ নাই।
যদি কা অসমত একচেপ্ট হৈ যায় তেনেহ'লে অসমত 1000 বাংলাদেশীও বিচাৰি নাপাব যদি কা অসমত প্ৰযোজ্য নহয় আৰু 1971 চনৰ 25 মাৰ্চৰ পিছত অহা সকলো ধৰ্মৰ লোক অসমৰ পৰা যাব লাগে এই কথাটো লৈ যদি অসমত বাংলাদেশী বিচাৰে তেনেহ'লে কেইলাখমান পাব পাৰে কিন্তু কা যদি অসমত পালিত হয় তেনেহ'লে 1000 বাংলাদেশীও নাপাব গতিকে মই ভাবোঁ এই সন্দেহযুক্ত বুলি কৈ এটা মিছা প্ৰপাগাণ্ডা কৰি মুছলমানসকলক মানে তেওঁলোকে অপৰাধীৰ কাঠগড়াত থিয় কৰাই তেওঁলোকক অন্যায় কৰি উচ্ছেদ কৰি মুছলমানৰ ক্ষতি কৰি অসমৰ হিন্দু ভোটাৰৰ ভোট লোৱাৰ যেটো এটা কুটিল ৰাজনীতি এই বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই কৰি আছে আগতে কংগ্ৰেছে কৰিছিল এইটোক আমি ধিক্কাৰ জনাইছোঁ আৰু অসমবাসী সকলো ট্ৰাইবেল হোক বা সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীক কৈছোঁ যে আপোনালোকে কেৱল এই কাৰণে বিজেপিক ভোট নিদিব যে তেওঁলোকে মুছলমানক উচ্ছেদ কৰে মুছলমানক ক্ষতি কৰে মুছলমানক বিদেশী বুলি অত্যাচাৰ কৰে আপোনালোকে হিচাপ বিচাৰক অসমত কিমান লাখ কোটি টকা তেওঁলোকে ধাৰ লৈছে অসমৰ উন্নয়ন কিমান কৰিছে পাৰ কেপিটা ইনকাম কিমান স্বাস্থ্য খণ্ডত অসমৰ স্থান ভাৰতৰ ভিতৰত কিমান শিক্ষা খণ্ডত কিমান সেইবিলাক হিচাপ লৈ পেলাই ভোটটো দিয়ক মুছলমানক অত্যাচাৰ কৰিলে হিন্দু মানুহৰ একো উপকাৰ নহয় মুছলমানক উঘৰি কৰিলে হিন্দু লোকসকলৰ তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী নহয় এইবিলাক কেৱল মাত্ৰ ভোটৰ কাৰণে তেওঁলোকে কৰা কুটিল ৰাজনীতি আৰু এই ৰাজনীতিৰ বিৰুদ্ধে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোক জাগি উঠিব লাগে এইটো আমি AUDF দলৰ পৰা সকলো জাতি জনগোষ্ঠীক আমি আহ্বান জনাইছোঁ ধন্যবাদ